মৰমৰ ছাত্ৰ ছাত্ৰীসকল তৃতীয় শ্ৰেণীৰ গণিত কিতাপৰ যেটো 7 নম্বৰ পাঠ আছে পাঠ নং 7 পাঠটোৰ নামটো হৈছে পূৰণ এই পাঠটো আজি তোমালোকৰ লগত আলোচনা কৰিম আমি চাওঁ প্ৰথমতে ৰতনৰ দোকানত আছে নানা তৰহৰ ফল আপেল আছে কমলা আছে আৰু আছে কল হুনমনাই কিনিলে নানাবিধ ফল ইজনৰ ৰতন ইয়াৰ দোকানত আছে কল আছে আপেল আছে কমলা আছে ডালিম আছে নানা তৰহৰ ইয়াত ফল আছে এতিয়া আমাক প্ৰশ্ন কৈছে ছবি চাই লিখো আহা ৰতনৰ দোকানত কিমানটা ডালিম আছে এতিয়া এইকেইটা হল ডালিম ইয়াত চাওঁ ডালিম আমি এটা প্ৰথম শাৰী এটা প্ৰথম শাৰী কেইটা আছে এটা দুটা তিনটা চাৰিটা প্ৰথম শাৰী চাৰিটা আছে দুই নম্বৰ শাৰীত কেইটা আছে 1 2 3 4 আৰু তিন নম্বৰ শাৰীত কেইটা আছে 1 2 3 4 এতিয়া তিনটা শাৰী আছে তিনটা শাৰীত চাৰিটা চাৰিটাকে আছে এতিয়া আমি ইয়াত কৈছে প্ৰথম শাৰীত আছে ডালিম আছে চাৰিটা দ্বিতীয় শাৰীটো ডালিম আছে চাৰিটা তৃতীয় শাৰীটো চাৰিটা ডালিম আছে কিমান আছে বুলি ক'লে আমি মুঠ ডালিম বুলি ক'লে আমি যোগ কৰিব লাগিব চাৰিটা 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 গতিকে চাৰিটাকে তিনিবাৰ এতিয়া আমি কি কৈছে চাৰিটা 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 আছে আমি চাৰিটো তিনিবাৰ যোগ কৰিব লাগিব এতিয়া আমি এটা চাৰি দুটা চাৰি যোগ কৰিছে কিমান হ'ল 4 4 8 আৰু এটা চাৰি যদি যোগ কৰো 8 4 কিমান হৈ গ'ল 12 এতিয়া চাৰি আমি কেইটা যোগ কৰিলো এটা দুটা তিনটা চাৰি যোগ কৰিলো তাৰ মানে 4 যোগ 4 যোগ 4 তিনটা চাৰি যোগ কৰিলে কিমান পালো 12 আমি চাৰি কেইটা যোগ কৰিলো তিনিটা চাৰিটাকৈ তিনিবাৰ মানে চাৰি ইয়াত তিনটা আছে এটা দুটা তিনটা গতিকে আমি চাৰিটাকৈ তিনিবাৰ এই আমি দীঘলকে যোগ নকৰি আমি চাৰি তিনটা চাৰি পূৰণ 3 বুলি লিখিব পাৰো তাৰ মানে চাৰি তিনটা আছে চাৰিটাকৈ তিনিবাৰ গতিকে চাৰি পূৰণ 3 বুলি লিখিব পাৰো যোগৰ চুটি নিয়মটোৱে হৈছে পূৰণ আমি দীঘলকে আমি যোগ কৰি নাথাকি চাৰি পূৰণ 3 লিখিব পাৰো 4 3 গুণ হৈ গ'ল 12 এটো আমি যোগ কৰি পাইছো চাৰি তিনটা যোগ কৰিলে কিমান হৈ গ'ল 12 তেনেকে ইয়াত কৈছে প্ৰতিটো হাৰি চাৰিটাকৈ তিনটা হাৰি মুঠ ডালিম আছে 4 পূৰণ 3 হ'ল 12টা এতিয়া আমাৰ পিছত কৈছে কিমানটা কমলা আছে একে ধৰণে লিখো আহা এটা হাৰিত কমলা আছে 5টা হাৰি আছে 4টা এটা হাৰিত 5টাকে আছে গতিকে 5 5 5 5 5 4টা 5 যোগ কৰিব লাগিব আমি দুটা 5 যোগ কৰো দুটা যোগ কৰিছো পাঁচে পাঁচে কিমান হৈ গ'ল 10 দুটা 5 যোগ কৰিলো আৰু এটা 5 যোগ কৰিছো শূন্যৰ লগত 5 যোগ কৰিলে 5 1 কিমান হৈ গ'ল 15 5 আমি কেইটা যোগ কৰিলো তিনটা এটা দুটা তিনটা আৰু এটা যোগ কৰিব লাগিব 5 4টা আছে যেহেতু আৰু এটা যদি 5 যোগ কৰো পাঁচৰ পাছে 10 ইয়াৰ শূন্যটো থাকিব একটো আকৌ এটো একৰ লগত যোগ হ'ব এক এক কিমান হৈ গ'ল 20 কটাকে 5 যদি 4টা যোগ কৰো কিমান হৈ গ'ল 20 ইয়াত 5 4টা আছে এটা দুটা তিনটা চাৰিটা গতিকে 5 পূৰণ 4 আমি ইয়াত কিমান লিখিব লাগিব 20 মানে 5 4 গুণ 20 তাৰপিছত কৈছে এতিয়া আপেল কিমানটা আছে গণনা কৰি লিখা আমি যদি চাওঁ আপেল এটো আসলে আমাৰ আপেল আছিলে আপেল প্ৰথম হাৰিত কেইটা আছে চাওঁ আমি 1 2 3 4 5 6টা আৰু হাৰি কেইটা আছে 1 2 3 4 5টা এতিয়া এটা হাৰিত আপেল আছে 6টা আমি ইয়াত লিখিব লাগিব 6 হাৰি আছে 5টা 5টা হাৰি আছে গতিকে আমি ইয়াত লিখিম 5 মুঠ আপেল কেইটা তে প্ৰথম হাৰিত আছিল 6টা গতিকে আমি ইয়াত লিখিম 6 পিছৰ হাৰিত আছিল 6টা ইয়াতো আমি 6 লিখিম তাৰ পিছৰ হাৰিটো 6টা আছে 6টা আছে 6টাকে আছে এতিয়া 6টাকে কেইটা হাৰি আছিল 5টা হাৰি গতিকে আমি ইয়াত 6 কেইটা আছো 1 2 3 4 3 4 5টা 6 কেইটা আছে 6 আছে 5টা 6 5টা আছে আমি যদি যোগ কৰো 6 যদি আমি 5টা যোগ কৰো আমি 6.5 আমি নেতাটো যেহেতু এটা মনত নাই গতিকে আমি 6 5টা যোগ কৰিম এতিয়া 6 লগত 6 যোগ কৰিলে হৈ গ'ল 12 আমি 6 দুটা যোগ কৰিলো আৰু এটা 6 যোগ কৰিছো 2 6 8 18 6 তিনটা যোগ কৰিলো 6 তিনটা যোগ কৰিলে পাই গলো আমি 18 আৰু এটা 6 যোগ কৰিছো 28 14 আমি ইয়াত 4টো বহাব লাগিব 10ৰ ঘৰত 1 একে একে কিমান হৈ গ'ল 2 আমি 6 কেইটা কেইটা যোগ কৰিলো 1 2 3 4 6 4টা যোগ কৰিলো আৰু এটা 6 আমি যোগ কৰো 4 10 0 1 2 1 3 6 5টা যোগ কৰিলো এতিয়া 1 2 3 4 5 6 5টা যোগ কৰিলো 6 5টা যোগ কৰিলে কিমান হৈ গ'ল 30 তাৰ মানে 6 5 গুণ হৈ গ'ল 30
পিছতো চাওঁ আমি 24 চাই পূৰণ কৰোঁ আহা এখন চাইকেলৰ চকা আছে দুটাই এখন চাইকেলৰ প্ৰতিখনতে দুটা দুটা চকা আছে চাইকেল আছে 6খন ইয়াত 6খন চাইকেল আছে 1 2 3 4 5 6 গতিকে মুঠ চকা আমি দুটা দুটা যোগ কৰিছোঁ 2 2 2 2 2 2 2 6খন চাইকেলৰ চকা দুটাকে যোগ কৰিছোঁ তাৰমানে 2 আছে 6টা 2 6টা 2 6 গুণ 12 আমি যদি 2 6টা যোগ কৰোঁ 1 2 3 4 5 6 7 8 9 10 11 12 তাৰপিছত চাওঁ আমি ৰিক্সা এখনৰ চকা এখন ৰিক্সা চকা এখনত আছে 3টা আমি ইয়াত লিখিম 3 ৰিক্সা আছে কেইখন ৰিক্সা কেইখন আছে চাওঁ আমি 1 2 3 4 5 6 7 ৰিক্সা আছে 7খন আমি ইয়াত লিখিম 7 মুঠ চকা কেইটা হ'ব মুঠ চকা হ'লে আমি প্ৰতিখন ৰিক্সাৰ চকা যোগ কৰিম 3 3 দুখন ৰিক্সা 3খন 4খন 5 6 আৰু 7খন ৰিক্সা প্ৰতিখনতে 3টা 3টা চকা আছে আমি যদি 3 3 3 এই 7টা যদি যোগ কৰোঁ কিমান হ'ব আমি যদি ইয়াত যোগ কৰোঁ এইটো 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 তিনি যদি আমি 7টা যোগ কৰোঁ 3 কে আছে 7টা গতিকে আমি 3টাকে 7খন 3টা চকাকে 7খন ৰিক্সা আছে গতিকে আমি চকা কিমানটা হ'ব 3 7 গুণ 21 আমি যদি প্ৰতিখন ৰিক্সাৰ চকা গোটেইকেইটা হিচাপ কৰোঁ কিমান হ'ব 21 তাৰমানে আমি 3 3 যদি 7টা যোগ কৰোঁ তেতিয়া আনসাৰটো কিমান হ'ব 21 তাৰপিছত কৈছে গৰু এটা ঠেং ইয়াত গৰু দেখিছোঁ আমি গৰুৰ প্ৰতিটোৰ ঠেং কেইটা আছে 4খনকে আছে গৰু কিমানটা আছে ইয়াত আমি যদি হিচাপ কৰোঁ 1 2 3 4 5 6 7 8টা গৰু ইয়াত আছে 8টা মুঠ ঠেং কেইটা হ'ব আমি 4টা 4টাকে 8 বা যোগ কৰিম 3 4 5 6 7 8 যদি আমি গোটেইকেইটা গৰু ঠেং হিচাপ কৰোঁ আমি পাম এতিয়া 4কে কেইটা আছে 8 বাৰ যেহেতু 8টা গৰু আছে ইয়াত আমি 4 কেইটা আছে 1 2 3 4 5 6 7 8 গতিকে গোটেইকেইটা যদি আমি গৰু ঠেং হিচাপ কৰোঁ কিমানটা পাম আমি 32টা পাম তাৰমানে 4 যদি আমি 8টা যোগ কৰোঁ আমি পাম 32 যোগৰ উজু নিয়মটোৱে পূৰণ গতিকে আমি দীঘলকৈ যোগ কৰি থকাতকৈ আমি পূৰণটো মনত ৰাখিলে ভাল হ'ব 4 8 গুণ 32 তাৰপিছত চাওঁ আমি মকৰা এটাৰ ঠেং কেইখন আছে চাওঁ আমি 1 2 3 4 5 6 7 8 মকৰা এটাৰ ঠেং আছে 8খন ইয়াত মকৰা কেইটা আছে 1 2 3 4 5 5টা মকৰা আছে গতিকে আমি 8খনকে ঠেং যোগ কৰিম 2 3 4 5 এতিয়া 8খনকে ঠেং আমি কেইবাৰ যোগ কৰিলোঁ 8 কেইটা আছে 1 2 3 4 5টা আছে আমি যদি গোটেইকেইটা মকৰা ঠেং হিচাপ কৰোঁ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 যদি আমি গোটেইকেইটা হিচাপ কৰোঁ আমি পাম 40টা পাম গোটেইকেইটা মকৰা যদি আমি ঠেং হিচাপ কৰোঁ আমি পাম 40টা তাৰপৰা 8 5 গুণ 40 এতিয়া চাওঁ বাওঁফালৰ লগত সোঁফাল মিলাও আহা ইয়াত দিছে 8 3টা যোগ কৰি দেখাইছে 8 যোগ 8 যোগ 8 8টো কেইবাৰ হৈছে 3বাৰ ইয়াত কৈছে 8 কেইবাৰ পূৰণ হৈছে 3বাৰ যেহেতু 8 3বাৰ যোগ হৈছে গতিকে আমি লিখিম 8 পূৰণ 3 8 3টা যোগ হৈ আছে মানে ইয়াত 3 পূৰণ 6 3 পূৰণ 6 মানে আমি বুজিব লাগিব এই 3 সংখ্যাটো 6 বাৰ যোগ হৈ আছে এফালে ক'ত লিখা আছে 3 সংখ্যাটো 6 বাৰ যোগ এইটো আছে চোৱা 1 2 3 4 5 6 3 পূৰণ 6 মানে আমি মিলাব লাগিব ইয়াত মিলাব লাগিব তাৰপিছত চাওঁ আমি ইয়াত 1 2 3 4 5 6 5টো 6 বাৰ যোগ হৈ আছে 5টো 6 বাৰ যোগ মানে 5 পূৰণ 6 5টো 6 বাৰ যোগ মানে কোনটো হ'ব এতিয়া 5 পূৰণ 6 এইটো হ'ব তাৰপিছত চাওঁ 9 পূৰণ 4 9 পূৰণ 4 মানে 9টো 4 বাৰ যোগ এতিয়া 9টো 4 বাৰ যোগ এইটো হ'ব 1 2 3 4 9টো 4 বাৰ যোগ হৈ আছে গতিকে এইটো আমি মিলাব লাগিব ইয়াত তাৰপিছত চাওঁ 10 কেইটা আছে 1 2 3 4 10টো 4টা যোগ হৈ আছে 10টো 4টা যোগ হৈ আছে মানে 10 পূৰণ 4 10 যদি আমি 4টা যোগ কৰি যিমানটো পাম 10ৰ লগত 4 পূৰণ কৰি আমি একেখিনি পাম হহাটোৱে জপিয়াই পোৱা সংখ্যাবোৰ চাওঁ আহা এইটো হহাটো শূন্যত আছে কিমানকৈ জপিয়াই চাওঁ আমি 1 2 3 তিনি ঘৰকৈ জপি আছে হহাটোৱে প্ৰথম জাপটো মাৰি ক'ত পৰিছে 3ত তিনি ঘৰকৈ জপি আছে 2 নম্বৰ জাপটো মাৰি ক'ত পৰিব 4 5 6 6ত পৰিছে তিনি ঘৰকৈ জপি আছে আকৌ চাওঁ আমি
আকৌ 300 জপিয়াব 7 8 9 আকৌ 300 জপিয়ালে ক'ত পৰিলে 9ত পৰিলে আকৌ 300 জপিয়াব 1 2 3 ক'ত পৰিলে 12ত হহাতে প্ৰথম জাপটো মাৰি পৰিলে 3ত তাৰপিছত পৰিলে 6ত তাৰপিছত পৰিলে 9ত 12 15 15 পিছৰ জাপটো মাৰি ক'ত পৰিব যদি চাওঁ আমি 1 2 3 15 পিছৰ জাপটো মাৰি ক'ত পৰিব হহাটোৱে 18ত পৰিবগৈ আমি ইয়াত কৈছে কি হহাটো শূন্য স্থানত ৰৈ আছে হহাটোৱে এবাৰত 3 ঘৰকৈ সন্মুখলৈ জপিয়াই পোৱা সংখ্যাবোৰ তলত দিয়া ধৰণে লিখো আহা এবাৰত জাপ মাৰি সংখ্যাটো ক'ত পৰিলে 3ত হয় 3ত পৰিছে গতিকে 3 1 গুণ 3 2 নম্বৰৰ জাপ মাৰি ক'ত পৰিলে সংখ্যাটো দুবাৰ জাপ মাৰি এটো 3 আকৌ দুবাৰ জাপ মাৰি এটো প্ৰথম জাপ এটো সেকেন্ড জাপ 2 নম্বৰ জাপ তৃতীয় জাপ মাৰি ক'ত পৰিলে 6 তাৰ মানে 3 + 3 বা 3 দুটা পূৰণ 3 2 গুণ 6 এটো 6ত পৰিলে আচ্ছা 3 নম্বৰ জাপ মাৰিছে 3 + 3 + 3 3 নম্বৰ জাপ মাৰি ক'ত পৰিলে 9ত গতিকে 3 + 3 = 9 তাৰপিছত চাওঁ আমি 4 নম্বৰ জাপ মাৰিব 4 নম্বৰ জাপ মাৰিলে ক'ত পৰিছে কি 12 এতিয়া আমি 3 4টা 1 2 3 4 3 ঘৰকে 4টা জাপ মাৰিলে ক'ত পৰিলে কি প্ৰথম জাপত পৰিলে 3 2 নম্বৰ জাপত পৰিলে 6 3 নম্বৰ জাপত পৰিলে 9 4 নম্বৰ জাপত ক'ত পৰিলে কি 12 আমি ইয়াত লিখিব লাগিব 12 5 নম্বৰ জাপ মাৰি 5 নম্বৰ জাপ ক'ত পৰিলে কি এটো প্ৰথম জাপ 1 2 3 4 5 5 নম্বৰ জাপত ক'ত পৰিছে কি 15 আমি ইয়াত 3 লিখিব লাগিব 1 2 3 3 তিনিটা লিখিব লাগিব এটা দুটা তিনটা চাৰিটা 3 5টা হৈ গ'ল 3 5টা হলে আমি লিখিব লাগিব 3 পূৰণ 5 ক'ত পৰিলে কি 15 আমি ইয়াত লিখিব লাগিব 15 পিছৰ জাপটো মাৰিলে ক'ত পৰিবগৈ 18ত পৰিবগৈ আমি ইয়াত দিয়া নাই গতিকে আমি নিলিখো হহাটোৱে জপিয়াওঁতে পোৱা সংখ্যাবোৰ হ'ল কোন কোন সংখ্যাত পৰিলে 3 6 9 12 15 3 6 9 12 15 যদি আৰু এটা জাপ মাৰি দিয়ে ক'ত পৰিবগৈ হহাটো 18ত পৰিবগৈ আমি এটা বেছিকৈ লিখি দিছোঁ 18 তাৰপিছত কৈছে কৰি চাওঁ আহা সংখ্যাৰ একা বেকা ৰাস্তাটোলৈ চোৱাচোন ভেকুলিটো 0ৰ পৰা 7 ঘৰকৈ জপিয়াবলৈ পণ কৰিছে এতিয়া এটো এটা ভেকুলি আছে ই 0ৰ পৰা 7 ঘৰকৈ জপিয়াব এতিয়া যদি আমি 0ৰ পৰা জপিয়াই প্ৰথম 7 ঘৰ হিচাপ কৰোঁ আমি ইয়াৰ পৰা জপিয়াব 1 2 3 4 5 6 7 0ৰ পৰা যদি 7 ঘৰ জপিয়াই ভেকুলিটো পৰিব 7ত পৰিব আকৌ যদি 7 ঘৰ জপিয়াই ইয়াৰ পৰা যদি চাওঁ আমি 1 2 3 4 5 1 2 3 4 5 6 7 ক'ত পৰিবগৈ 14ত পৰিবগৈ 2 নম্বৰ জাপটো মাৰিলে ক'ত পৰিব ভেকুলিটো 14ত পৰিবগৈ তেনেকৈ যদি 14ৰ পৰা 7 ঘৰ জপিয়াই 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ 7 ঘৰ 14ৰ পৰা 7 ঘৰ জপিয়ালে ভেকুলিটো পৰিবগৈ 21ত আমি ইয়াত লিখিব লাগিব 21ত আকৌ যদি 7 ঘৰ জপিয়াই ভেকুলিটো পৰিবগৈ এবাৰ 28ত পৰিবগৈ 28ৰ পৰা যদি আকৌ 7 ঘৰ জপিয়াই ভেকুলিটো পৰিবগৈ 35ত আকৌ 7 ঘৰ জপিয়ালে ভেকুলিটো পৰিবগৈ 42ত পৰিবগৈ আকৌ 7 ঘৰ জপিয়ালে ভেকুলিটো এবাৰ পৰিবগৈ 49ত তাৰপিছত আকৌ 7 ঘৰ জপিয়ালে ভেকুলিটো পৰিবগৈ 56ত পৰিবগৈ তাৰপিছত আকৌ যদি 7 ঘৰ জপিয়াই ভেকুলিটো পৰিবগৈ 63ত আমি ইয়াত লিখিব লাগিব 63 এতিয়া সুধিছে আমাক 28ৰ পৰা সন্মুখলৈ জপিয়াই পোৱা সংখ্যাটো পান কিমান 28 সংখ্যাটোৰ পিছত এটো 28 সংখ্যা 28 সংখ্যাৰ পৰা সন্মুখলৈ আগফালে জপিয়াই কোনটো সংখ্যা পালেগে 35 28ৰ পিছত কোনটো সংখ্যা পাইছে সন্মুখলৈ জপিয়াই কিমান পাইছে 35 আমি ইয়াত লিখিব লাগিব 35 তাৰপিছত কৈছে 0ৰ পৰা সন্মুখলৈ জপিয়াই 70 পাবলৈ মুঠ কিমান বাৰ জাপ মাৰিব লাগিব এতিয়া এটো 63 পিছত এটো আছে 7 ঘৰ জপিয়ালে 70 পৰিবগৈ এতিয়া 0ৰ পৰা 70 লৈকে আমি কেটা জাপ মাৰিলো এটা এটা জাপ দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা 10টা
10টা জাপ মাৰি আমি ক'ত পাইছোগে 70 আমাক এতিয়া কৈছে শূন্যৰ পৰা সন্মুখলৈ জপিয়াই 70 পাবলৈ কিমান বাৰ জপিয়াব লাগিব আমি ইয়াত লিখিব লাগিব 10 বাৰ 14ৰ পৰা সন্মুখলৈ 49 পাবলৈ মুঠ কিমান বাৰ জপিয়াব লাগিব 14ৰ পৰা এতিয়া 14 সংখ্যাটো কোনটো চাওঁ এটো 14ৰ পৰা আমাক কৈছে 49 সংখ্যাটো হৈ গ'ল এটা 49 সংখ্যা আমি কেইটা জাপ মাৰি চাম 14ৰ পৰা এটা জাপ মাৰি পৰিছে 21ত 2 নম্বৰ জাপটো মাৰি পৰিছে 28ত 3 নম্বৰ জাপটো মাৰি পৰিছে 35ত 3টা জাপ 42 লৈকে 4টা জাপ 49 লৈকে এটা হ'ল 5টা আমি ইয়াত লিখিব লাগিব 5 বাৰ তাৰপিছত সুধিছে 51 সংখ্যাটো পাৰ হ'বলৈ শূন্যৰ পৰা ভেকুলীটোৱে কিমান বাৰ জপিয়াব লাগিব এতিয়া 51 সংখ্যাটো এটো 51 সংখ্যাটো পাৰ হ'বলৈ শূন্যৰ পৰা কেইটা জাপ মাৰিছে আমি চাওঁ এটো শূন্যৰ পৰা প্ৰথম জাপটো মাৰি হাতত পৰিছে এটা জাপ দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা 51 সংখ্যাটো পাৰ হ'বলৈ শূন্যৰ পৰা ভেকুলীটোৱে কেইটা জপিয়াব লাগিব কৈছে 8টা জাপ মাৰিব লাগিব ইয়ালৈকে 7টা জাপ হৈ গ'ল আৰু এটা জাপ মাৰিলে 51 সংখ্যাটো পাৰ হৈ যাব গতিকে আমি ইয়াত লিখিব লাগিব 8 বাৰ লিখিব লাগিব পুৰণৰ নেউটাৰ খালী ঘৰসমূহ পূৰ কৰোঁ আহা এখন আমাৰ একৰ ঘৰৰ পুৰণ নেউটা এখন 2 ঘৰৰ 1 গুণ 1 1 2 গুণ আমি ইয়াত লিখিব লাগিব 2 1 3 গুণ 3 ইয়াত লিখিব লাগিব 1 4 গুণ 4 1 5 গুণ 5 1 6 গুণ 6 1 7 গুণ 7 1 8 গুণ 8 লিখিব লাগিব 1 9 গুণ 9 1 10 গুণ 10 তেনেকৈ আমি এইখিনি লিখিব লাগিব তেনেকৈ আমি ইয়াত 2 ঘৰ আমি নেউটা চাওঁ 2 গুণ 2 2 গুণ 4 যিখিনি আমি খালী ঘৰ আছে এনে ভৰ্তি কৰিব লাগিব 2 গুণ 20 লৈকে 3 গুণ 3 3 গুণ 6 3 3 গুণ 9 তেনেকৈ 30 লৈকে আমি ভৰ্তি কৰিম 4 গুণ 4 4 গুণ 8 তেনেকৈ আমি 4 গুণ 40 লৈকে এইখিনি ভৰ্তি কৰিম তাৰপিছত দিছে আমাক 5 ঘৰ 5 গুণ 5 5 2 গুণ 10 5 3 গুণ 15 5 6 গুণ 20 ইয়াত লিখিব লাগিব 5 5 গুণ 25 ইয়াত লিখিব লাগিব 5 6 গুণ 30 5 7 গুণ 35 5 গুণ 40 5 9 গুণ 45 5 10 গুণ 50 তেনেকৈ আমি 6 ঘৰ লিখিছোঁ ইয়াত 7 ঘৰ লিখিছোঁ ইয়াত আমি 8 ঘৰ লিখিছোঁ ইয়াত 9 ঘৰ 9 গুণ 9 9 গুণ 18 9 গুণ 27 তেনেকৈ 9 গুণ 90 লৈকে লিখিছোঁ 10 গুণ 10 10 গুণ 20 10 3 গুণ 30 ইয়াত আমি 10 গুণ 100 লৈকে লিখিছোঁ ইয়াত কৈছে আমাক 5ৰ পুনৰ নেউটাখনৰ গুণফলত এককৰ ঘৰত শূন্য থকা সংখ্যাবোৰ লিখা 5ৰ পুনৰ নেউটা আমি আকৌ উলিয়াওঁ 5 ঘৰ নেউটাখন উলিয়াওঁ এখন আমাৰ 5 ঘৰ নেউটা আছিলে 5 ঘৰ এতিয়া 5ৰ লগত 1 পূৰণ হৈ 5 হৈছে 5টোক কয় গুণফল দুটা সংখ্যা পূৰণ হৈ পিনি এইটো 5 হৈছে এইটোক কয় গুণফল এতিয়া 5 ঘৰ নেউটাত 5 গুণ 5 5 2 গুণ 10 5 3 গুণ 15 5 4 গুণ 20 5 5 গুণ 25 5 6 গুণ 30 5 7 গুণ 35 5 7 গুণ 40 5 9 গুণ 45 5 10 গুণ 50 এতিয়া এই সংখ্যাবোৰ এককৰ ঘৰত শূন্য ক'ত আছে সুধিছে এতিয়া 5টোৰ এককৰ ঘৰত কি আছে 5 আছে এতিয়া 10 সংখ্যাটো একৰ ঘৰত কিমান আছে শূন্য আমাক সেইটোৱে লিখিব কৈছে একৰ ঘৰত থকা শূন্য থকা সংখ্যাবোৰ একৰ ঘৰত থকা শূন্য থকা সংখ্যাবোৰ কোনটো হ'ব প্ৰথমতে এতিয়া 10টো হ'ব তাৰপিছত চাওঁ এটাত 15 আছে ইয়াত একৰ ঘৰত শূন্য নাই এই 20 সংখ্যাটো একৰ ঘৰত শূন্য আছে তাৰপিছত আমি লিখিব লাগিব 20 তাৰপিছত আমি লিখিব লাগিব 30 তাৰপিছত 40 তাৰপিছত লিখিব লাগিব আমি 50 এতিয়া আমি ইয়াত লিখিব লাগিব একৰ ঘৰত 5ৰ গুণফলৰ একৰ ঘৰত শূন্য থকা সংখ্যাবোৰ 10 20 30 40 আৰু 50 3ৰ পুৰণৰ নেউটাখনৰ গুণফলত থকা যুগ্ম সংখ্যাবোৰ লিখা এতিয়া যুগ্ম সংখ্যা আমি 3 ঘৰ নেউটা লিখিব কৈছে 3 ঘৰ নেউটা এখন 3 গুণ 3 3 2 গুণ 6 3 3 গুণ 9 3 4 গুণ 12 3 5 গুণ 15 3 6 গুণ 18 3 7 গুণ 21 3 8 গুণ 24 3 9 গুণ 27 3 9 গুণ 30 এটা যুগ্ম সংখ্যা যিবোৰ সংখ্যা এককৰ ঘৰত 0 2 4 6 আৰু 8 থাকে এই সংখ্যাবোৰ থাকিলে আমি কি বুলি ক'ম যুগ্ম সংখ্যা বুলি ক'ম এতিয়া 3 2 গুণ 3 সংখ্যাটো যুগ্ম সংখ্যা নহয় এটা অযুগ্ম সংখ্যা 3 2 গুণ 6 6টো কি হ'ব আমাৰ যুগ্ম সংখ্যা 3 3 গুণ 9 9টো যুগ্ম সংখ্যা নহয় 3 4 গুণ 12 এই 12 সংখ্যাটোৰ একৰ ঘৰত 2 আছে 2 থকালে এই সংখ্যাটো যুগ্ম সংখ্যা হ'ব 12 সংখ্যাটো যুগ্ম সংখ্যা হ'ব তেনেকৈ 15 সংখ্যাটো যুগ্ম সংখ্যা নহয় 18 সংখ্যাটো একৰ ঘৰত কিমান আছে 8 যদি একৰ ঘৰত 8 থাকে আমি যুগ্ম সংখ্যা বুলি কওঁ এটো কোন যুগ্ম সংখ্যা 1 থাকিলে অযুগ্ম সংখ্যা হয় একৰ ঘৰত
4 থাকে যদি একৰ ঘৰত 4 আছে 4 থাকিলে কি সংখ্যা হ'ব এটো যুগ্ম সংখ্যা এটো যুগ্ম সংখ্যা হ'ব 30 সংখ্যাটো একৰ ঘৰত 0 আছে 0 থাকিলে যুগ্ম সংখ্যা হ'ব গতিকে কোনকেইটা যুগ্ম সংখ্যা হ'ব 6 12 18 24 30 গতিকে আমি লিখিম ইয়া লিখিম 6 12 18 24 আৰু 30 তিনি পূৰ্ণতাৰ গুণফলৰ যুগ্ম থকা সংখ্যাবোৰ এছা আমি দুই পূৰ্ণতাখনৰ মন কৰি খালি ঘৰখিনি খালি ঘৰত ভৰ্তি কৰো আহা দুই পূৰ্ণতাখন মন কৰি খালি ঘৰত সংখ্যা লিখো আহা এতিয়া 2 লগত 11 পূৰণ কৰিছে এতিয়া এছা 2 ঘৰ নেউটাখনত আমি চাও যেতিয়া আমি 2 এগুণ 2 কৰিছো 2 দুগুণ 4 পিছৰ সংখ্যাটোতকৈ আগৰটোতকৈ পিছৰটো 2 বেছি হৈছে যেতিয়া আমি পূৰণটো বহাই দিছো ইয়াত একৰ পিছত যেতিয়া 2 হৈছে এতিয়া ইয়াত সংখ্যাটো 2 বাঢ়ি গৈছে যোগ হৈ গৈছে 2 লগত 3 যোগ পূৰণ কৰিলে কিমান হয় 2 3 গুণ 6 এতিয়া 4 লগত 2 যোগ হৈ 6 হৈছে যদি আমি 2 লগত 4 পূৰণ কৰো 4 পূৰণ কৰিলে 6 লগতো 2 এটা যোগ হৈ যাব 6 2 কিমান হৈ গ'ল 8 তেনেকে যদি ইয়াত 2 পূৰণ 10 কিমান হৈছে 20 যদি মই 2 পূৰণ ইয়াত যদি 11 কৰো 11 কৰিলে কিমান হ'ব এই 20 ৰ লগত 2 এটা যোগ হৈ যাব 20 ৰ লগত যদি 2 এটা যোগ হৈ কিমান হ'ব 20 এ 2 কিমান হৈ গ'ল 22 হৈ যাব আকৌ যদি 2 লগত মই 12 পূৰণ কৰো আকৌ ইয়াৰ লগত 2 এটা যোগ হৈ যাব 22 ৰ লগত 2 যোগ কৰিলে কিমান হৈ যাব 24 হ'ব তেনেকে 2 লগত যদি মই 13 পূৰণ কৰো ইয়াৰ লগত আকৌ 2 এটা যোগ হৈ যাব 24 ৰ লগত 2 যোগ কৰিলে কিমান হ'ব 26 গতিকে আমি ইয়াত লিখিব লাগিব 2 পূৰণ 11 কিমান হৈ যাব 22 2 পূৰণ 12 কিমান হ'ব 24 আকৌ 2 পূৰণ 13 কিমান হৈ যাব 26 যদি মই 2 পূৰণ 14 আমি লিখিব লাগিব আমাক কয় তেতিয়া আমি কিমান লিখিব লাগিব 26 ৰ লগত আকৌ 2 এটা যোগ হৈ যাব 28 হৈ যাব এককৰ ঘৰত কি অংক পাবা কোৱা এতিয়া চাও 31 পূৰণ 7 আছে 31 পূৰণ 7 31 সংখ্যাটোৰ একৰ ঘৰত কিমান আছে 1 আৰু ইয়াত 7 ৰ লগত পূৰণ বুলি কৈছে আমি যদি 1 ৰ লগত 7 পূৰণ কিমান হ'ব 7 গতিকে 31 ৰ লগত যদি আমি 7 পূৰণ কৰো তাৰ একৰ ঘৰত কি থাকিব 7 থাকিব আমি লিখিব লাগিব 31 পূৰণ 7 পূৰণ কৰিলে একৰ ঘৰত কি সংখ্যা পাম আমি 7 পাম এতিয়া চাও এটা 85 আনটো 5 85 আৰু 4 এতিয়া 4 টো প্ৰথমতে কালত পূৰণ হ'ব এই 5 টোৰ লগত পূৰণ হ'ব আমি যদি 5 পূৰণ 4 কৰো 5 4 গুণ কিমান হ'ব 20 এতিয়া এই সংখ্যাটো পূৰণফলৰ একৰ ঘৰত কিমান থাকিব তেতিয়াহলে 0 থাকিব ইয়াত আমি লিখিব লাগিব 0 থাকিব বুলি লিখিব লাগিব ইয়াত 7 থাকিব বুলি লিখিব লাগিব ইয়াত আমি 0 থাকিব বুলি লিখিব লাগিব ইয়াত চাও আমি একৰ এটা 45 আছে 45 পূৰণ 5 এতিয়া এই 5 আৰু 5 টা আমি পূৰণ কৰিম 5 5 গুণ 25 তাৰপৰা যেতিয়া 25 হৈ গ'ল ইয়াৰ একৰ ঘৰত কিমান থাকিব 5 থাকিব ইয়াৰ একৰ ঘৰত কিমান থাকিব লিখিব লাগিব আমি 5 থাকিব লিখিব লাগিব ইয়াত চাও 10 আৰু 5 5 দুগুণ 50 50 হলে কিমান হৈ যাব একৰ ঘৰত কিমান থাকিব 0 ইয়াৰ একৰ ঘৰত 0 থাকিব ইয়াৰ একৰ ঘৰত 5 থাকিব ইয়াত থাকিব 0 আৰু ইয়াত থাকিব 7 এটো কৈছে নেউটাৰ যাদু পুৰৰ নেউটাখন লিখি চাও আহা 1 9 9 2 9 18 3 9 27 4 9 36 5 9 45 6 9 54 7 9 63 8 9 72 9 9 81 10 9 90 ইয়াত কি কৈছে এককৰ ঘৰৰ অংকবোৰ তললৈ এক এককৈ কমি আহিছে আৰু দশকৰ ঘৰৰ অংকবোৰ এক এককৈ বাঢ়ি আহিছে ইয়াত 9 9 ৰ একৰ ঘৰত কিমান আছে 9 ইয়াত দশকৰ ঘৰত কিমান আছে 9 ৰ দশকৰ ঘৰত কিমান থাকিব 0 থাকিব হেকাৰে ইয়াত কি কৈছে 0 লগত 0 আৰু 9 ৰ যোগ কৰিছে দশকৰ ঘৰৰ অংকটো আৰু একৰ ঘৰৰ অংকটো যোগ কৰিছে 0 লগত 9 যোগ কৰিলে কিমান হৈ গ'ল 9 18 সংখ্যাটো 18 সংখ্যাৰ দশকৰ ঘৰত কিমান আছে 1 1 আৰু ইয়াত একৰ ঘৰত কিমান আছে 8 1 আৰু 8 যোগ কৰিছে কিমান হৈ গ'ল 9 এতিয়া আমি যদি চাও এই দশকৰ ঘৰৰ অংকবোৰ এক এককৈ বাঢ়ি গৈছে আৰু একৰ ঘৰৰ অংকবোৰ এক এককৈ কমি গৈছে এটো চাও একৰ ঘৰত 9 আছে 9 পিছত 8 আছে কমিছে মানে এক এটা কমিছে 8তকৈ তাৰ পিছৰ ঘৰটোত 8তকৈ 1 কমিছে 7 হৈছে 7 পিছত 6 হৈছে 5 হৈছে 4 হৈছে 3 2 1 0 মানে এই একৰ ঘৰৰ অংকবোৰ এক এককৈ কমি গৈছে এতিয়া আমি দশকৰ ঘৰৰ অংকবোৰ চাও ইয়াত 0 0 পিছত 1 হৈছে 2 হৈছে 3
4 5 6 7 8 9 এই দশকৰ অংকবোৰ এক এককৈ বাঢ়ি গৈছে ইয়াত দেখিছো আমি শূন্য লগত 9 যোগ কৰিছে 9 হৈছে এটা 4 এ পাছে 9 এতিয়া আমি কি কৰিম এটা 5 আৰু 4 5 আৰু 6 যোগ কৰিলে কিমান হৈ গ'ল 9 ইয়াত 6 লগত 3 63 হৈছে আমি 6 আৰু 3 যোগ কৰি কিমান হৈ গ'ল 9 63 6 3 9 হৈ গ'ল ইয়াত 7 আৰু 2 7 আৰু 2 যোগ কৰি কিমান হৈ গ'ল 9 ইয়াত 8 আৰু 1 9 হৈছে আকৌ 9 লগত 0 যোগ কৰি কিমান হৈছে 9 ইয়াত আমি দেখিলো যে দশকৰ ঘৰৰ অংকবোৰ এককৈ বাঢ়ি গৈছে আৰু একৰ ঘৰৰ অংক এককৈ কমি গৈছে পূৰণ কৰো আহা এতিয়া 6 লগত 2 গুণ কৰিলে 12 হ'ব তোমরা নেৰাখন চাই ল'ব পাৰা 8 3 গুণ হৈ যাব 24 হ'ব 7 4 গুণ 28 হ'ব 3 5 গুণ 15 হ'ব 4 6 গুণ 24 হ'ব 9 2 গুণ 18 হ'ব ইয়াত পূৰণ দেখাইছে 6 4 গুণ 24 7 3 গুণ 3 7 গুণ 21 4 5 গুণ 20 8 7 গুণ 64 ইয়াত যেতিয়া তোমালোকে সংখ্যা পাতিবা সদায় একৰ ঘৰ পুনে পুনে এটো পাতিবা এটো দশকৰ ঘৰ এফালে পাতিবা 6 6 গুণ হৈ গ'ল 36 এটো খালি ঘৰ পাবলৈ গৈছে 2 লগত কিমান পূৰণ কৰিলে 8 হয় তোমালোকে 2 ঘৰ যদি নিয়তা চোৱা 2 গুণ 2 2 2 গুণ 4 2 3 গুণ 6 2 4 গুণ 8 ইয়াত আমি পাতিব লাগিব 4 4 লগত কিমান পূৰণ কৰিলে 32 হৈছে 4 8 গুণ 32 5 লগত 5 পূৰণ কৰিলে 25 হ'ব তেনেকে 7 লগত 7 পূৰণ কৰিলে 49 হ'ব 8 লগত 8 পূৰণ কৰিলে 64 হ'ব 9 লগত 9 পূৰণ কৰিলে 81 হ'ব তলৰ তালিকাখনৰ ক অংশ লগত খ অংশ মিলোৱা এতিয়া চাও 5 পূৰণ 6 আমি যদি কৰো 5 পূৰণ 6 5 6 গুণ কিমান হৈ গ'ল 30 আকৌ এটো মিলাই দেখাইছে 3 পূৰণ 10 3 পূৰণ 10 3 গুণ কিমান হৈ যাব 30 দুইটা যেতিয়া 30 হয় এটো মিলাই দেখাইছে 5 6 গুণ 30 হৈ গ'ল আৰু 3 গুণ 30 হৈ গ'ল তাৰপিছত চাও 4 পূৰণ 6 আমি যদি 4 পূৰণ 6 পূৰণ কৰো কিমান হ'ব 24 কিমান হৈ গ'ল 24 আমি যদি 3 পূৰণ 8 কৰো 3 পূৰণ 8 3 8 গুণ কিমান হৈ গ'ল 24 গতিকে 4 পূৰণ 6 আমি কত মিলাম 3 পূৰণ 8 4 পূৰণ 7 4 পূৰণ 7 পূৰণ কৰিলে 28 হ'ব আকৌ যদি 7 পূৰণ 4 কৰো আমি এটো 7 পূৰণ 4 7 4 গুণ 28 যে 4 7 গুণ 28 7 4 গুণ 28 আমি এটো ইয়াত মিলাম তাৰপিছত চাও 3 পূৰণ 4 3 পূৰণ 4 পূৰণ কৰিলে কিমান হ'ব 3 পূৰণ 4 কৰিলে হ'ব 12 হ'ব আকৌ 6 পূৰণ 2 6 পূৰণ 2 পূৰণ কৰিলে 12 হ'ব দুটা যেতিয়া 12 হৈ গ'ল আমি এটো ইয়াত মিলাম 3 4 গুণ 12 হৈ গ'ল 6 2 গুণ 12 হৈ গ'ল তাৰপিছত কৈছে মেজ এখনৰ 4টা খুঁটা 8খন মেজৰ কেইটা খুৰা মেজ এখনৰ 4টা খুৰা ইয়াত 4টা খুৰা আছে গতিকে আমি 4 লিখিম আমাক কৈছে 8খন মেজ গতিকে 8খন মেজ গতিকে আমি 4 পূৰণ 8 পাতিম আমি যদি পূৰণ কৰো 4 8 গুণ হৈ যাব 32 তাৰপিছত এপাহ ফুলৰ 5টা পাহি 5 পাহ ফুলৰ কেইপাহ পাহি ইয়াত 5টা পাহি আছে 5টা পাহিকে কেইপাহ ফুল বুলি কৈছে 5 পাহ 5 পাহ বুলি ক'লে আমি ইয়াত 5 পাতিম 5 5 গুণ হৈ যাব 25 পেন্সিল এডালৰ দাম 7 টকা ছডাল পেন্সিলৰ দাম কিমান এডাল পেন্সিলৰ দাম 7 টকা ছডালৰ যদি দাম হ'ব 7 6 গুণ হৈ যাব 42 ইয়াত কৈছে কি মালা এডালত 9 পাহ ফুল থাকিলে 5 ডাল মালাত কেইপাহ ফুল থাকিব এডাল মালাত আছে 9 পাহ ফুল আমি ইয়াত 9 লিখি লম মালা কৈছে কেডাল 5 ডাল 5 বুলি কৈছে গতিকে আমি ইয়াত 5 পাতিম 9 5 গুণ হৈ যাব 45 এটো দিছে আমাক শূন্যৰ খেল শূন্যৰ লগত পূৰণ কেইপাহ ফুল আছে চাও আহা এতিয়া প্ৰথম গছজোপা দেখিছো আমি ইয়াত ফুল এপাহো নাই দ্বিতীয় গছজোপা দেখিছো আমি ইয়াতো ফুল নাই 3 নম্বৰ গছজোপা ইয়াতো ফুল নাই এটা লিখিছে প্ৰথম গছজোপাত থকা ফুলৰ সংখ্যা 0 ইয়াত নাই একো নাই মানে হৈ গ'ল 0 দ্বিতীয় গছজোপাত থকা ফুলৰ সংখ্যা ইয়াতো ফুল নাই গতিকে ইয়াত লিখিছে 0 তৃতীয় গছজোপাত থকা ফুলৰ সংখ্যা ইয়াতো 0 আমি যদি 0 3টা যোগ কৰো 0 3টা 0 পূৰণ 3 তাৰ মানে 0 0 লগত যিকোনো সংখ্যা পূৰণ কৰিলে পূৰণফল 0 হয় 0 লগত আমি যিকোনো সংখ্যা পূৰণ নকৰো কিয় পূৰণফলটো কিমান হ'ব 0 পিছতে চাও আমি এতিয়া 0 কেইটা দিছে 1 2 3 4 0 4টা পূৰণ কৰিলে কিমান হ'ব 0 0 ইয়াত 5টা পূৰণ কৰিলে কিমান হৈ যাব ইয়াত 0 আমি যিকোনো সংখ্যাই পূৰণ নকৰো 0 লগত উত্তৰটো কিমান হ'ব 0 হ'ব ইয়াত 0 কেইটা দিছে চাও
1 2 3 4 5 6 7 আমি ইয়াত পাতিব লাগিব 0 পূৰণ 7 উত্তৰটো কিমান হৈ যাব 0 একেৰে পূৰণ একৰ লগত যদি 1 পূৰণ কৰিম 1 হ'ব ইয়াত 1 কেইটা আছে দুটা গতিকে ইয়াত লিখিছে 1 পূৰণ 2 সমান 2 ইয়াত 1 তিনিটা আছে এটা দুটা তিনিটা গতিকে ইয়াত লিখিছে 1 পূৰণ 3 1 3 গুণ 3 ইয়াত 1 চাৰিটা আছে 1 4 গুণ 4 কোনো সংখ্যাক একেৰে পূৰণ কৰিলে পূৰণফল কি পাম কোনো সংখ্যাক একেৰে পূৰণ কৰিলে পূৰণফল আমি এটা চাওঁ কোনো সংখ্যাক একেৰে এতিয়া আমি যদি ধৰিছো আমি 5 সংখ্যাটো আমি একেৰে পূৰণ কৰিলে কিমান পালো আমি 5 পালো ধৰিলো আৰু এটা সংখ্যা 9 টো আমি একেৰে পূৰণ কৰিছো 9 গুণ 9 এতিয়া যেটো কোনোবা সংখ্যা যদি একেৰে পূৰণ কৰো পূৰণফল হেতু সংখ্যাই পাম আমি একে সংখ্যা পাম সেই সংখ্যাতে পাম আমি ইয়াত লিখিব লাগিব পূৰণফল কি পাম সেই সংখ্যাটোৱে পাম সেই সংখ্যাটো পাম বুলি আমি লিখিব লাগিব তাৰমানে একেটা সংখ্যাই পাম মানে আমি তাৰপিছত দিছে আমাক 8 পূৰণ 1 8 লগত 8 পূৰণ কৰিলে আমি 8 পালো মানে একেটা সংখ্যাই পালো 2 পূৰণ 1 কিমান হ'ব 2 7 লগত 0 দিছে 0 লগত যিকোনো সংখ্যা পূৰণ কৰিলে আমি পূৰণফল 0 পাম 1 লগত 1 পূৰণ কৰিলে আমি 1 পাম 5 লগত 0 পূৰণ কৰিলে 0 পাম 0 লগত যিকোনো সংখ্যা পূৰণ কৰিলে 0 হ'ব গতিকে 9 লগত 0 পূৰণ কৰিলে আমি কি পাম 0 পাম তাৰপিছত দিছে 10 ৰে পূৰণ কৰো আহা ইয়াত 10টা ঘনক আছে 1 2 3 4 5 6 7 8 9 10 এটাকৈ ঘনক কেইবাৰ আছে 10 বাৰ গতিকে 10টা ঘনক আছে এতিয়া চাও ইয়াত দুটাকৈ ঘনক আছে প্ৰতিটো গোটত কেইটাকৈ আছে দুটাকৈ কেইবাৰ আছে এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ পাঁচবাৰ ছবাৰ সাতবাৰ আঠবাৰ নবাৰ 10 বাৰ এতিয়া দুটাকৈ ঘনক কেইবাৰ আছে 10 বাৰ গতিকে ইয়াত যদি গোটেইকেইটা আমি হিচাপ কৰো কিমানটা হ'ব 20টা ঘনক এতিয়া আমি চাও তিনটাকৈ ঘনক আছে ইয়াত কেইটা আছে তিনটা 1 2 3 তিনটাকৈ কেইবাৰ আছে 1 2 3 4 5 6 7 8 9 10 তিনটাকৈ ঘনক 10 বাৰ আছে গতিকে 3 10 গুণ 30 ইয়াত আমি যেতিয়া আমি 10 কে হিচাপ কৰিম এটা সংখ্যাক 10 ৰে পূৰণ কৰিলে সংখ্যাটোৰ হুফালে এটা শূন্য বহুৱালে পূৰণফলটো পোৱা যায় এতিয়া এটা সংখ্যাক 10 ৰে পূৰণ কৰিছে গতিকে ইয়াত তিনি সংখ্যাটো 10 ৰে পূৰণ কৰিছে গতিকে এই তিনি সংখ্যাটোৰ হুফালে আমি এটা শূন্য বহাই দিলে আমি কি পাম পূৰণফলটো পাম যদি আমি এটা উদাহৰণ লৈছো 8 সংখ্যাটো 10 ৰে পূৰণ কৰিছো গতিকে 8 সংখ্যাটো পাতি যেতিয়া পূৰণফলটো কি হ'ব 8 সংখ্যাটো পাতি ইয়াৰ হুফালে এটা শূন্য বহাই দিলে হৈ যাব উত্তৰটো তাৰমানে 8 2 80 হৈ যাব তেনেকৈ ইয়াৰ উদাহৰণ দেখাইছে 7 পূৰণ 10 7 সংখ্যাটো পাতি পিনি হুফালে আমি এটা শূন্য বহাই দিছো 7 2 70 9 পূৰণ 10 পাতিলে কি হ'ব 9 সংখ্যাটো আমি পাতি লম এই 9 সংখ্যাটো পাতি লম আকৌ ইয়াৰ হুফালে এটা শূন্য বহাই দিম 9 2 90 তেনেকৈ 12 সংখ্যাটো পাতি লৈছে 12 পূৰণ 10 আছে 12 সংখ্যাটো পাতি লৈছে এফালে এটা শূন্য বহাই দিছে তাৰমানে 120 হৈ গ'ল ইয়াত চাওঁ 15 পূৰণ 10 আমি এই 15 সংখ্যাটো পাতি লম ইয়াত আৰু 10ৰ কাৰণে আমি ইয়াত এটা শূন্য বহাই দিম কিমান হ'ল 15 লগত 10 পূৰণ কিমান হ'ব 150 23 পূৰণ 10 আমি এই 23 সংখ্যাটো পাতি লম ইয়াত আৰু এটা শূন্য এফালে হুফালে বহাই দিম কিমান 23ৰ লগত 10 পূৰণ কৰিলে কিমান হ'ল 230 তেনেকৈ 34ৰ লগত 10 পূৰণ কৰিছে 34 সংখ্যাটো আমি পাতি লম ইয়াত আৰু এটা শূন্য এফালে বহাই দিম 340 হৈ গ'ল উত্তৰটো তাৰপিছত কৈছে আমাক ৰতনৰ দোকানত থকা আপেলবোৰ আন ধৰণে সজাও আহা ইয়াত আপেল কেইটা আছে প্ৰতিটো গোটত 6টা আপেল আছে চাওঁ এটো চাওঁ আমি 1 2 3 4 5 6 ইয়াত গোট কেইটা আছে 6টাকে কেইটা গোট আছে 1 2 3 4 5 5টা গোট আছে 6টাকে 5টা গোট আছে 6 পূৰণ 5 30 হৈ গ'ল বা এনেকেও হৈ যাব পাৰে প্ৰতিটো গোটত আপেল আছে 5টা ইয়াত এটো গোট লৈছে 1 2 3 4 5 5টা গোট লৈছে 5টাকে কেইবাৰ হৈছে গোট কেইটা গোট হৈছে 1 2 3 4 5 6 তে 5টাকে গোট আছে মুঠ গোট 6টা আছে প্ৰতিটো 5 পূৰণ 6 সমান 30 আমি যদি গোটেইখিনি আপেল হিচাপ কৰো 30টা আছে গতিকে 5 6 গুণ 30 হৈ গ'ল বা আমি এনেকৈ সজালো 6 পূৰণ 5 সমান 30 হৈ গ'ল ফুটজালিখন দুখনত থকা সমান সংখ্যক ফুট বেলেগ বেলেগ ধৰণে গোট কৰি পূৰণৰ সহায়ত লিখো আহা এটা কৈছে ইয়াত এখন ফুটজালি আছে 4 পূৰণ 3
এইটো শাৰীত 4টাকৈ লৈছে 1 2 3 4 আৰু 4টাকৈ কেইটা শাৰী আছে 3টা এটা দুটা 3টা শাৰী গতিকে 4 পূৰণ 3 লিখিছে এইটো বেলেগ ধৰণে ভাগ কৰিছে প্ৰথম শাৰীটো 4টা আছে পিছৰ শাৰীটো 4টা পিছৰ শাৰীটো 4টা 4 পূৰণ 3 হৈছে তেনেকৈ ইয়াত চাওঁ আমি ইয়াৰ শাৰীটো ভাগ কৰিছে 3টা শাৰীত আছে এটা দুটা 3টা এটা প্ৰথম শাৰী 3টা আছে শাৰী 4টা আছে ইয়াত 3কে লৈছে শাৰী 4টা এটা প্ৰথম শাৰী 2 নম্বৰ শাৰী 3 নম্বৰ শাৰী এটা 4 নম্বৰ শাৰী ইয়াত 3 পূৰণ 4 হৈছে তোমালোকে এনেধৰণে ফুট জালি আঁকি সমান সংখ্যক ফুট বেলেগ ধৰণে গোট কৰা আৰু পূৰণৰ সহায়ত লিখা এতিয়া আমি প্ৰথমটো দিছে আমাক 8 পূৰণ 7 এতিয়া প্ৰথম শাৰীটোত থাকিব লাগিব আমাৰ 8টাকে 7টা শাৰী গৈছে এটা আমি চাওঁ যদি ইয়াত চাওঁ এটা আমি ফুট জালি লৈছোঁ আমি কেইটা শাৰী প্ৰথম শাৰীটোত কেইটাকৈ ল'ম 8টাকে আমি চাওঁ 1 2 3 4 5 1 2 3 4 5 6 7 8 8টাকে ল'ম এটা 8টাকে ইয়ালৈকে হ'ব আমাক কৈছে 7টা শাৰী এতিয়া প্ৰথম শাৰী এটা শাৰী দুটা শাৰী 3টা 4টা 5টা 6টা 7টা এই 7টা শাৰী আছে গতিকে এইটো শাৰীটো এনেকৈ হ'ব আমি এই গোটেইখিনি হ'ব ইয়াত 7টা শাৰী আছে প্ৰথম শাৰীটো এটা দুটা 3টা এইটো 4টা 5টা 6টা 7টা এতিয়া 7টা শাৰী 8টাকে 7টা শাৰী কিমান হ'ব 56 হ'ব গতিকে আমি ইয়াত লিখিব লাগিব 8টাকে যদি 7টা শাৰী হয় 56 তাৰপিছত এইটো 7টাকে ল'বলৈ কৈছে আৰু 8টা শাৰী ইয়াত তেনেহ'লে ইয়াতো কিমান হৈ যাব 56 হ'ব তোমালোকে এইটো বেলেগ ধৰণে ভাগ কৰিব লাগিব ইয়াত মই 8টাকে 7টা শাৰী দেখাই দিলোঁ এইটো তোমালোকে নিজে ভাগ কৰিবা 7টাকে 8টা শাৰী কৰিব লাগিব তাৰপিছত দিছে 5 পূৰণ 4 তাৰমানে 5টাকে 4টা শাৰী কৈছে এইটো চাওঁ আমি 5টাকে কৈছে 1 2 3 4 5 ইয়ালৈকে হৈ গ'ল 5টা কেইটা কৈছে 4টা কৈছে এইটো এটা শাৰী এইটো দুটা এইটো 3টা আৰু এইটো হৈ গ'ল 4টা গতিকে আমি এইখিনি হ'ব 5টাকে ইয়াত চাওঁ 1 2 3 4 5টাকে শাৰী আছে 4টা এইটো এটা এইটো দুটা 3টা 4টা তে 5 4 গুণ কিমান হৈ যাব 20 হৈ যাব আমি ইয়াত লিখিব লাগিব 5 4 গুণ হৈ গ'ল 20 তেনেকৈ তোমালোকে 4 পূৰণ 5 4টাকে 5টা শাৰী ল'বা তেতিয়া তোমালোকে পাবা 20 পাবা তাৰপিছত 2 পূৰণ 6 আমি যদি এতিয়া 2 পূৰণ 6 লওঁ 2 পূৰণ 6 দুটাকে লিখিব লাগিব আমি 6টা শাৰী এই দুটাকে লওঁ এই দুটা জানিবা এইটো এটা শাৰী দুটা শাৰী 3টা 4টা 5টা 6টা এর কেটা হৈ গ'ল এইটো এটা শাৰী 1 এইটো 2 3 4 5 6 ইয়ালৈকে হৈ গ'ল ইয়ালৈকে কিমানটা হ'ব আমি যে হিসাব কৰোঁ ইয়াত দুটাকে 6টা শাৰী হৈ গ'ল এইটো প্ৰথম শাৰী এটা শাৰী দুটা শাৰী 3 4 5 6 তাৰমানে 2 সেকেন্ড কিমান হৈ যাব 12 কেনেকৈ আছে 6টাকে কৈছে দুটা শাৰী আমি যদি 6টাকে লওঁ 6টাকে লওঁ যদি 1 2 3 4 5 6 ইয়ালৈকে হৈ গ'ল এটা শাৰী এটোলৈকে হৈ গ'ল 1 2 3 4 5 6 আমাক কৈছে দুটা শাৰী এটো এটা শাৰী হৈ গ'ল আৰু এটো এটা শাৰী হৈ গ'ল আমি যদি গোটেইখিনি হিসাব কৰোঁ ইয়াত কেটা আছে ইয়াত থাকিব 12টা 6 দুগুণ কিমান হৈ যাব 12 গতিকে আমি ইয়াত লিখিম 2 6 গুণ 12 আৰু 6 দুগুণ কিমান হৈ গ'ল 12 দুটা সংখ্যা পূৰণ কৰিলে মাজৰ সংখ্যাটো পাবা লিখা এতিয়া ইয়াত কৈছে 24 আমি যদি 6 লগত 4 পূৰণ কৰি 24 পাম 8 লগত 3 পূৰণ কৰিলে 24 পাম 1 লগত 24 পূৰণ কৰিলেও 24 পাম আমি এতিয়া চাওঁ 30 আছে 30 সংখ্যাটো আমি 6 লগত 5 পূৰণ কৰিলে 30 পাম আকৌ আমি
1 লগত 30 পোন কৰিলে আমি 30 পাম আৰু 2 লগত যদি আমি 15 পোন কৰো তেতিয়া আমি 30 পাম এটো আছে 16 আমি 1 লগত 16 পোন কৰিলে আমি 16 পাম 2 লগত 8 পোন কৰিলে 16 পাম তাৰ পিছত 4 লগত 4 পোন কৰিলে 16 পাম 20 সংখ্যাটো 5 লগত 4 পোন কৰিলে 20 পাম আকৌ 1 লগত 20 পোন কৰিলে আমি 20 পাম আকৌ 10 লগত আমি 2 পোন কৰিলে 20 পাম মন কৰো আহা এতিয়া ইয়াত দিছে 7 পূৰণ 2 7 দুগুণ হৈ গল 14 এতিয়া দুটা সংখ্যা পূৰণ কৰি আমি যেটো ফল পাওঁ এটো কয় গুণফল গুণ মানে হকল পূৰণ সংখ্যাটো আমি পূৰণ কৰিলো পূৰণ কৰি যেটো ফল পালো হেতু কয় গুণফল বা পূৰণফল বুলিও কয় এতিয়া যেটা সংখ্যা পূৰণ কৰিলে সেই দুটা সংখ্যাৰ নাম আছে এই 7 সংখ্যাটোৰ প্ৰথম যেটো সংখ্যা থাকিব এটো কয় গুণ্য 7 সংখ্যাটো কেইবাৰ পূৰণ কৰিছে দুবাৰটো কয় গুণক এই দুইটো পিছৰ সংখ্যাটো কয় গুণক গুণ্য পূৰণ গুণক গুণ্য আৰু গুণক মন হৈ কি আছে গুণফল ইয়াত 7 আৰু 2 গুণফল 14 ইয়াত 7 আৰু 2 গুণফল কিমান কৈছে 14 তে দুটা সংখ্যাৰ গুণফল 16 যদি তাৰে এটা সংখ্যা 2 হয় আনটো সংখ্যা কিমান তে দুটা সংখ্যাৰ গুণফল 16 আমি আজি পাতিলো এনেকে 16 এটা সংখ্যা 2 হয় 2 লগত কিবা এটা সংখ্যা পূৰণ কৰিলে 16 হয় বুলি কৈছে কিমান সংখ্যা পূৰণ হ'ব 8 2 8 গুণ 16 গতিকে উত্তৰটো কিমান হ'ব ইয়াত লিখিব লাগিব আমি 8 2 8 গুণ 16 দুটা সংখ্যাৰ গুণফল 28 যদি গুণ্য 7 হয় গুণক কিমান হ'ব এতিয়া দুটা সংখ্যাৰ গুণফল কৈছে 28 আমি ইয়াত পাতি লওঁ গুণফলটো পাতি লওঁ 28 এৰা কৈছে কি গুণ্য 7 আমি 7 তে গুণক কিমান হ'ব 7 লগত কিমান পূৰণ কৰিলে 28 হয় 7 4 গুণ হৈ গল 28 আমি ইয়াত পাতিব লাগিব 4 যদি দুটা সংখ্যাৰ গুণফল 36 তেন্তে গুণ্য আৰু গুণক কি হ'ব পাৰে দুটা সংখ্যা এতিয়া এই দুটা সংখ্যা আমি নাজানো দুটা সংখ্যা পূৰণ কৰিলে কিমান হয় বুলি কৈছে 36 হ'ব বুলি কৈছে গুণ্য আৰু গুণক এই সংখ্যাটা কি হ'ব পাৰে সংখ্যাটা কি হ'ব পাৰে 4 9 গুণ 36 হ'ব পাৰে আমি ইয়াত লিখিব লাগিব 4 আৰু 9 4 9 গুণ 36 হ'ব পাৰে যেনেকৈ আৰু 9 4 গুণ 36 হ'ব পাৰে 9 আৰু 4 হ'ব পাৰে যেনেকৈ 12 আৰু 3 হ'ব পাৰে আমি যদি 12 লগত 3 পূৰণ কৰোঁ তেতিয়া কিমান হ'ব 36 আমি অকল এতিয়া লিখি থওঁ 4 আৰু 9 বুলি লিখি থওঁ কাৰণ 4 9 গুণ 36 হয় এতিয়া দিছে আমাক ডজন হিচাপত কল কিনো আহা ডজন এতিয়া 1 ডজন মানে হ'ল 12টা 1 ডজন মানে কিমানটা কৈছে 12টা 2 ডজনত কল কিমানটা এটো 1 ডজনত 12টা হৈ গল 2 ডজনত 12টা এতিয়া 12 আৰু 12 আমি কেনেকৈ যোগ কৰিছে চাওঁ এই 12 টো যোগ কৰিছে 12 টো আমি 1 10 2 বুলি পঢ়ো 1 10 মানে হৈ গল 10 আৰু 2 টো 2 1 10 2 এটো 12 যোগ কৰিছে 1 10 2 মানে 12 টো ভাঙি দিছে 10 আৰু 2 কে ভাঙি দিছে এতিয়া 10 কেটা হৈ গল 10 এটা 10 দুটা 10 10 দুটা পাতিছে একেলগে এই 2 আৰু 2 2 আৰু 2 টো একেলগে যোগ কৰিছে এতিয়া 10 যেতিয়া দুটা হৈ গল 10 আৰু 10 দুটা 10 হৈ গল 2 10 2 10 মানে কিমান 20 10 আৰু 10 যোগ কৰিলে কিমান হৈ গল 20 তেনেকৈ এই 2 আৰু 2 যোগ কৰিলে কিমান হৈ গল 4 তা 2 10 4 2 10 4 কিমান হৈ গল 24 2 10 4 2 10 মানে হ'ল 20 20 আৰু 4 যোগ কৰিলে কিমান হ'ব 2 10 4 24 এতিয়া ইয়াত দেখাইছে 2 ডজন তাৰমানে 12 পূৰণ 2 12 পূৰণ 2 মানে 12 টো দুবাৰ পূৰণ মানে কি 12 দুটা যোগ হৈ আছে এটা 12 যোগ 12 লিখিছে 12 টো ভাঙি দিছে আমাক 10 আৰু 2 কে এটো 12 ভাঙি দিছে 10 আৰু 2 কে এতিয়া এই 10 দুটা প্ৰথমতে যোগ কৰিছে এই 10 টো ওচৰলৈ এই 10 টো আনি লৈছে 10 10 কিমান হৈ গল 10 2 গুণ 20 আকৌ 2 যোগ 2 2 যোগ 2 মানে 2 পূৰণ 2 কিমান হ'ল 4 20 আৰু 4 যোগ কৰিলে কিমান হৈ গল 24 তাৰমানে 2 ডজন মানে কিমানটা 24টা এটা এই কৈছে মই আন ধৰণে কৰিব পাৰো আন ধৰণে কেনে কৰিব পাৰে এটা চাও 12 মানে হৈ গল 10000 আৰু 2 12 মানে কিমান 10 আৰু 2 এটা তাৰ লগত যদি আমি 2 পূৰণ কৰো এই 10 লগত প্ৰথমতে 2 টো পূৰণ কৰিছে 10 লগত 2 পূৰণ কৰিলে কি হ'ব 2 10 গুণ 20 আকৌ এই 2 লগত এটো 2 পূৰণ কৰিছে 2 2 গুণ কিমান হৈ গল 4 এটা 20 আৰু 4 দুইটা যদি যোগ কৰিলো বাকসত থকা সংখ্যাবোৰ যোগ কৰিলে কিমান পাম আমি 20 আৰু 4 যোগ যদি আমি যোগ কৰো 20 আৰু 4 শূন্য লগত 4 যোগ কৰিলে 4 হ'ব 2 কিমান উত্তৰটো 24 আহা আমি এনেদৰে কৰি চাওঁ বুলি কৈছে এটো
12 আৰু 3 পূৰণ কৰিছে গতিকে 3টো আমি ইয়াত পাতিছে 12 মানে কিমান 12টো 10 আৰু 2 1 10 2 এতিয়া 10 লগত 3টো পূৰণ কৰিছে 10 লগত 3 পূৰণ কৰিলে কিমান হৈ গ'ল 30 2 লগত 3 পূৰণ কৰিলে কিমান হৈ গ'ল 6 দুটা যোগ কৰিছে এই 30টোৱে 6টোৱে যোগ কৰিছে 30 আৰু 6 যোগ কৰিছে 0 লগত 6 যোগ কৰিলে 6 3 গতিকে 12 লগত 3 পূৰণ কৰিলে কিমান হৈ গ'ল 36 এতিয়া আমাক নিজে কৰিব দিছে নিজে কৰা 12 পূৰণ 4 এতিয়া আমি এই 12টো কিমান বুলি ভাঙিম 10 আৰু 2 কে ভাঙি লম এই প্ৰথম 12টো ইয়াত আমি পাতিম 4 এতিয়া প্ৰথমটোত এই 10 আৰু 4টো পূৰণ হ'ব আমি ইয়াত লিখিম 10 আৰু 4 আমি আগতে পঢ়ি আছিলো যেতিয়া 10 লগত কোনোবা এটা সংখ্যা আমি পূৰণ কৰিম তেতিয়া কি হ'ব আমি সংখ্যাটো পাতি লম ইয়াত 4 লগত পূৰণ কৰিছো 4টো পাতি লম আৰু সোঁফালে শূন্যটা দি দিম এতিয়া ইয়াত এই পূৰণ হ'ব 4 আৰু 2টো পূৰণ হ'ব ইয়াত 4 আৰু 2টো পূৰণ কৰিব 4 দুগুণ কিমান হৈ গ'ল 8 এতিয়া আমি কি কৰিব লাগিব এই 40 আৰু 8টো যোগ কৰিব লাগিব আমি যদি ইয়াত পাতো 40 আৰু 8 এটা আমি বেলেগকে যোগ কৰি চাম 0 লগত 8 যোগ কৰিলে কিমান হৈ গ'ল 8 এটো 4 তাৰ মানে এই 40টোৱে আৰু 8টোৱে যদি যোগ কৰিব লাগিব যোগ কৰিলে কিমান হৈ গ'ল 48 তেনেকৈ ইয়াত দিছে 15 মানে কিমান 1 10 5 আমি ইয়াৰ পুনৰ পাতিব লাগিব 1 10 ইয়াত পাতিব লাগিব 5 কিহৰ লগত পূৰণ হ'ব 3 প্ৰথমতে আমি 10 লগত 3টো পূৰণ কৰিম এইটো ঘৰত 10 পূৰণ 3 তেতিয়া কিমান হ'ব 3 লগত পূৰণ কৰিছো গতিকে 3টো পাতি এফালে শূন্য এটা পাতি দিলে হ'ব ইয়াত এইটো ঘৰত কি হ'ব 3 পূৰণ 5 3 5 গুণ কিমান হৈ গ'ল 15 এতিয়া কোন দুটা যোগ কৰিব লাগিব 30 আৰু 15টো ইয়াত যোগ কৰিব লাগিব 30 আৰু 15 আমি যদি যোগ কৰোঁ ইয়াত তলত বেলেগকে পাতি যদি যোগ কৰোঁ 5 3 1 4 কিমান হৈ গ'ল 45 গতিকে উত্তৰটো কিমান হৈ যাব ইয়াত 45 কৰো আহা ক নম্বৰ দিছে বহি এখনত 24 খিলা কাগজ আছে তেনেকুৱা তিনিখন বহিত কিমান খিলা কাগজ থাকিব এখন বহি আছে 24 খিলা কাগজ ইয়াত লিখিছে উত্তৰ বহি কাগজ আছে 24 খিলা বহি আছে তিনিখন গতিকে মুঠ কাগজ কিমান হ'ব কাগজ দিলে 24 খিলাকে তিনিখন বহিত আছে গতিকে আমি 24 লগত 3টো পূৰণ কৰিব লাগিব 24 লগত 3 পূৰণ কৰিলে কিমান হয় আমি ইয়াত লিখিব লাগে আমি অলপ দেৰি আগতে আমি পূৰণটো শিকি আহিছিলো কেনেকৈ কৈছিলো আমি যদি কৰো 24 আৰু 3 এই 24টো আমি ভাঙি লম 24টো কেনেকৈ ভাঙিম আমি 2 10 4 24 এতিয়া কাৰ লগত পূৰণ আছে 3 লগত 3টো আমি ইয়াত পাতিম এতিয়া 20 লগত ইয়াত 3টো পূৰণ হ'ব 20 লগত 3 পূৰণ হ'ব আৰু ইয়াত হ'ব এই 4 লগত 3টো পূৰণ হ'ব 4 লগত আমি 3টো পূৰণ কৰি ইয়াত পাতিব লাগিব এতিয়া আমি কি হ'ব 20 লগত 3 পূৰণ কৰিলে কিমান হ'ব 2 3 গুণ 6 আৰু ইয়াত আমি শূন্য পাতি দিলে হৈ গ'ল 60 হ'ব তেনেকৈ 4 লগত 3 পূৰণ কৰিলে কিমান হ'ব 12 আমি যোগ কৰিব লাগিব এই 60 আৰু 12টো যোগ কৰিব লাগিব 60 আৰু 12 আমি যদি এনেকৈ দীঘলৈকে পাতি যোগ কৰোঁ 60 আৰু 12 শূন্য লগত 2 যোগ কৰিলে 2 6 1 7 কিমান 72 গতিকে 24 লগত 3 পূৰণ কৰিলে কিমান পাম 72 পাম আমি ইয়াত লিখিব লাগিব 72 খিলা তাৰপিছত কৈছে বাকচ এটাৰ 45খন কিতাপ থব পাৰিলে তেনেকুৱা 4টা বাকচত কিমানখন কিতাপ থব পৰা যাব ইয়াত লিখিছে বাকচ এটাৰ কিতাপ আছে কিমান আছে 45খন আছে আমি ইয়াত 4 5 45 লিখিম বাকচ আছে কেইটা 4টা বাকচ আছে আমি ইয়াত লিখিম 4 মুঠ কিতাপ থব পৰা যাব মুঠ কিতাপ থব পাৰিলে আমি কাৰ লগত পূৰণ কৰিব লাগিব 45 লগত 4টো পূৰণ কৰিব লাগিব আমি পূৰণ কৰিম 45 লগত 4 এতিয়া 45 মানে কিমান 4 10 5 আমি ইয়াত লিখিম 4 10 4 নে 4 আছে 4 10 আৰু ইয়াত লিখিম 5 কাৰ লগত পূৰণ কৰিম আমি 4 লগত পূৰণ কৰিম এতিয়া এই 40 লগত 4টো পূৰণ কৰিম আৰু এই 5টো লগত 4টো পূৰণ কৰিম এতিয়া আমি চাওঁ এই 4 আৰু 4 পূৰণ কৰোঁ 4 4 গুণ কিমান হৈ গ'ল 16 আৰু এই শূন্যটো আমি সোঁফালে বহাই দিলোঁ 5 4 গুণ কিমান হৈ গ'ল 20 এতিয়া আমি যোগ কৰিম 160 আৰু 20টো যোগ কৰিম 160 আৰু 20 আমি দীঘলৈকে পাতি যোগ কৰোঁ এইটো 160 এইটো হৈ গ'ল 20 0 6 2 8 1 কিমান হৈ গ'ল 180 গতিকে বাকচটোত মুঠ কিমানখন কিতাপ থব পৰা যাব 180খন ইয়াত আমি 180 লিখিম গণৰ প্ৰশ্নটো কৈছে বল এটাৰ দাম 15 টকা হ'লে তেনেকুৱা 9টা বলৰ দাম কিমান যেতিয়া বেছি হ'ব আমি সদায় পূৰণ কৰিব লাগিব এটা দাম 15 টকা হ'লে 9টা বলৰ দাম বেছি হ'বই গতিকে বল এটাৰ দাম কিমান টকা আছে ইয়াত আমি লিখিব লাগিব 15 টকা 9টা বলৰ দাম এটা বলৰ দামৰ লগত আমি
9টো পূৰণ কৰিব লাগিব 15 পূৰণ 9 এতিয়া 15 পূৰণ 9টো আমি পূৰণ কৰিম এটা 15 পূৰণ 9 15 মানে হৈ গ'ল 1 10 5 আমি ইয়াত লিখিম 1 10 ইয়াত লিখিম 5 কাৰ লগত পূৰণ কৰিম 9 লগত প্ৰথমতে আমি 10 লগত 10টো লগত 9টো পূৰণ হৈ ইয়াতে ঘৰত হ'ব আকৌ ইয়াত 5টো লগত 9টো পূৰণ হৈ আমি এটো ঘৰত পাতিব লাগিব এতিয়া 10 লগত 9 পূৰণ কৰিলে এটো 9 থাকিব আৰু এই শূন্যটো পাতিব লাগিব হুফালে সংখ্যাটো পাতি তাৰ লগত হুফালে শূন্য পাতি দিলে হৈ গ'ল 90 10 লগত 9 পূৰণ কৰিলে 90 আৰু 5ৰ লগত যদি 9 পূৰণ কৰো কিমান হৈ যাব 45 আমি এটা কোন গিয়া যোগ কৰিব লাগিব 90 আৰু 45 যোগ কৰিব লাগিব 90 আৰু 45 আমি যদি 90 ইয়াত পাতি লওঁ ইয়াতে আমি 45 পাতি লওঁ শূন্য লগত 5 যোগ কৰিলে 5 9 4 কিমান হৈ গ'ল 13 কিমান হয় উত্তৰটো 135 গতিকে আমি কিমান পাতিম 135 পাতিম খালি ঠাই পূৰ কৰা ইয়াত কিছুমান সংখ্যা দিছে ইয়াত সংখ্যা লিখিছে চোৱা 1 2 3 4 5 6 7 8 9 10 লৈকে লিখিছে তেনেকৈ এফালেও লিখিছে এটো মাজত পূৰণ চিন দিছে 1 2 3 4 5 6 7 8 9 10 লৈকে লিখিছে ইয়াত কি হৈছে এই প্ৰথমে 1 টোৱে 1 লগত পূৰণ হৈছে 1 পূৰণ 1 আমি যদি 1 লগত 1 পূৰণ কৰো কিমান হ'ব 1 লগত 1 পূৰণ কিমান হ'ব 1 এই 1 টো পাতিছে এটো ঘৰত তেনেকৈ 1 লগত এটো 2 পূৰণ কৰি ইয়াত 2 হৈছে 1 লগত 3 পূৰণ কৰি 3 হৈছে তাৰ পিছত 1 লগত 4 পূৰণ কিমান লিখিব লাগিব ইয়াত 4 লিখিব লাগিব তাৰ 1 লগত 5 পূৰণ কৰি 5 লিখিব লাগিব 1 লগত 6 পূৰণ কৰি 6 1 7 গুণ 7 1 লগত 8 পূৰণ কৰি 8 লিখিছে 1 লগত 9 পূৰণ কৰি আমি কিমান লিখিম 9 1 লগত 10 পূৰণ কৰি ইয়াত কিমান লিখিম 10 তেনেকৈ 2 লগত 1 পূৰণ কৰিছে 2 গুণ 2 2 লগত 1 পূৰণ কৰিছে 2 গুণ 2 2 লগত এটো 2 পূৰণ কৰিছে 2 গুণ 4 2 লগত 3 পূৰণ কৰিছে 2 3 গুণ 6 2 লগত 4 পূৰণ কৰিব লাগিব 2 4 গুণ কিমান হ'ব 8 তেনেকৈ 2 লগত 5 পূৰণ কৰি ইয়াত লিখিব লাগিব 10 2 লগত 6 পূৰণ কৰি আমি লিখিব লাগিব 12 2 লগত ইয়াত 7 পূৰণ কৰি 2 লগত 7 পূৰণ কৰি কিমান আছে 14 2 লগত 8 2 8 গুণ ইয়াত লিখিব লাগিব 16 2 লগত 9 পূৰণ কৰিব লাগিব 2 9 গুণ কিমান হৈ যাব 18 2 লগত 10 পূৰণ কৰিলে কিমান হৈ যাব 20 তেনেকৈ আমি এখিনি ভৰ্তি কৰিব লাগিব তেনেকৈ আমি 3 ঘৰ লিখিব লাগিব 3 লগত 1 পূৰণ কৰি 3 হ'ব 3 লগত 2 পূৰণ কৰি 6 হ'ব 3 লগত 3 পূৰণ কৰি 9 হ'ব 3 গুণ 9 3 লগত 4 পূৰণ কৰি 12 হ'ব 3 লগত 5 পূৰণ কৰি 15 হ'ব 3 6 গুণ 18 3 7 গুণ 21 3 8 গুণ 24 3 গুণ 27 3 গুণ 30 তেনেকৈ 4 ঘৰ 4 লগত 1 পূৰণ কৰি 4 গুণ 4 4 গুণ 8 4 গুণ 12 4 4 গুণ 16 4 5 গুণ 20 4 6 গুণ 24 4 7 গুণ 28 4 8 গুণ 32 4 9 গুণ 36 4 গুণ 40 তেনেকৈ 5 ঘৰ ইয়াত লিখিছোঁ 6 ঘৰ 7 ঘৰ ইয়াত 8 ঘৰ 8 গুণ 8 গুণ 16 তেনেকৈ গৈছে ইয়াত 9 ঘৰ আৰু ইয়াত 10 ঘৰ এতিয়া কৈছে ইয়াত হেউজীয়া ঘৰকেইটাত থকা সংখ্যাকেইটালৈ মন কৰা আৰু তলৰ খালী ঠাইবোৰ পূৰ কৰা এইকেইটা হেউজীয়া ঘৰ ইয়াত দিয়া আছে আমাক ইয়াত চোৱা ইয়াত 1 আছে 4 আছে 9 আছে 16 আছে 25 আছে 36 আছে 49 আছে 64 81 আৰু 100 আছে এতিয়া প্ৰথম ঘৰটো কৈছে 1 এতিয়া 1 সংখ্যাটো আমি কেনেকৈ পাইছোঁ এই 1 সংখ্যাটো 1 লগত 1 পূৰণ কৰি 1 হৈছে পিছৰ সংখ্যাটো দিছে আমাক 4 সংখ্যাটো আমি কেনেকৈ পাইছোঁ এটো 4 সংখ্যা 2 লগত এটো 2 লগত এটো 2 পূৰণ কৰিছে 2 আৰু 2 2 গুণ কিমান হৈছে 4 তেনেকৈ পিছৰ সংখ্যাটো আমাক 9 দিছে 9 সংখ্যাটো দিছে 3 পূৰণ 3 এটো 9 সংখ্যা ইয়াত 3 হৈছে 3 লগত এই 3 পুনে মানে কোনটো আছে 3 এটো 3 লগত 3 পূৰণ কিমান হৈছে 9 তাৰ পিছৰ সংখ্যাটো আমাক দিছে কৰিবলৈ 16 সংখ্যাটো চাওঁ আমি 16 সংখ্যাটো এইটো 16 সংখ্যাটোৰ কোনটো শাৰীত আছে এটো 4 নম্বৰ শাৰীত আছে এটো 4 লগত কোনটো পূৰণ হৈছে এই 4 লগত এই 16 পুনে আমি যদি চাওঁ এটো 4 লগত 4 পূৰণ কৰি 16 হৈছে দুটা একে সংখ্যা পূৰণ কৰি এইকেইটা সংখ্যা হৈছে 4 লগত 4 পূৰণ কৰি কিমান হ'ব তেতিয়াহ'লে 16 আমি ইয়াত লিখিম 16টোত কিমান লিখিম 4 পূৰণ 4 পিছৰ সংখ্যাটো দিছে আমাক 25 সংখ্যাটো চাওঁ আমি 25 সংখ্যাটো হৈ গ'ল এইটো 25 সংখ্যা এইটো কোনটো শাৰীত আছে এইটো 5
এইটো 5 এই 5 লগত 25 সংখ্যাটো চাওঁ এইটো 5 5 লগত 5 পোন কৰি এই 5 টো লগত 5 পোন কিমান আছে তেতিয়াহলে 25 আমি ইয়াত লিখিম 5 পূৰণ 5 তেনেকৈ 36 সংখ্যাটো 6 পূৰণ 6 হ'ব 49 টো হ'ব 7 পূৰণ 7 64 টো হ'ব 8 পূৰণ 8 তেনেকৈ 9 পূৰণ 9 81 আৰু 100 টো 10 পূৰণ 10 লিখিব লাগিব আমি এইখিনি আমাক খালী ঘৰ ভৰ্তি কৰিবলৈ দিছে পূৰণ কৰি খালী ঘৰ সংখ্যা লিখো আহা 1 লগত 4 পূৰণ কৰিলে কিমান হ'ব 1 4 গুণ কিমান হ'ব 4 তাৰ পিছত আমাক দিছে যে এই 4 টোৰ লগত যদি আমি 6 পূৰণ কৰো কিমান হ'ব 4 লগত 6 পূৰণ কৰিলে কিমান হৈ যাব 24 হৈ যাব আমি ইয়াত 24 লিখিম ইয়াত দিছে 4 লগত কিবা এটা সংখ্যা পূৰণ কৰি 8 হৈছে আমি যদি নেউটা মাতো 4 গুণ 4 4 2 গুণ 8 আমি ইয়াত 4 2 গুণ 8 হৈ গ'ল তেনেকৈ 3 লগত 8 পূৰণ কৰিলে কিমান হৈ গ'ল 24 ইয়াত চাও আমি 6 লগত 1 পূৰণ কৰিছে 6 গুণ কিমান লিখিব লাগিব আমি 6 এতিয়া 1 লগত কিবা এটা সংখ্যা পূৰণ কৰি 2 হৈছে 1 লগত কিমান পূৰণ কৰিলে 2 হ'ব 1 2 গুণ 2 আমি যদি 1 লগত 2 পূৰণ কৰো ইয়াত কিমান হৈ যাব 2 হৈ যাব 6 লগত কিবা এটা সংখ্যা পূৰণ কৰি 12 হৈছে আমি যদি নেউটা মাতো 6 গুণ 6 6 2 গুণ 12 ইয়াত 2 পাতিব লাগিব 6 2 গুণ হৈ যাব 12 এতিয়া পিছৰ ঘৰটো চাও আমি ইয়াত দিছে 3 লগত কিবা এটা সংখ্যা পূৰণ কৰি 9 হৈছে আমি যদি নেউটা মাতো 3 গুণ 3 3 2 গুণ 6 3 3 গুণ 9 ইয়াত কিমান পাতিব লাগিব তেতিয়াহলে 3 পাতিব লাগিব 3 লগত 3 পূৰণ কৰি 9 হৈছে 3 লগত 5 পূৰণ কৰিছে 3 লগত 5 পূৰণ কৰিলে কিমান হৈ যাব ইয়াত 15 হৈ যাব 9 লগত 6 পূৰণ কৰিছে 9 6 গুণ কিমান হৈ যাব 54 হৈ যাব ইয়াত চাও আমি 2 লগত 12 পূৰণ কৰিলে 2 লগত 12 পূৰণ কৰিলে কিমান হৈ যাব 24 হ'ব এতিয়া 1 লগত 3 পূৰণ কৰিছে 3 হৈছে আমি যদি এই 24 লগত 3 পূৰণ কৰো 24 লগত 3 পূৰণ কৰিলে 3 4 গুণ 12 2 1 3 2 গুণ 6 1 7 72 হ'ব ইয়াত চাও আমি 1 লগত কিবা এটা সংখ্যা পূৰণ কৰি 10 হৈছে 1 লগত 10 পূৰণ কৰিব লাগিব 1 2 গুণ 10 3 লগত 3 পূৰণ কৰিলে কিমান হৈ গ'ল 9 এতিয়া 6 লগত 3 পূৰণ কৰিব লাগিব 6 লগত 3 পূৰণ কৰিলে কিমান হৈ যাব 18 ইয়াত চাও আমি 3 লগত 9 পূৰণ কৰিব আছে 3 লগত 9 পূৰণ কৰিলে কিমান হৈ যাব 27 10 লগত কিবা এটা সংখ্যা পূৰণ কৰি 40 হৈছে কৈছে 10 লগত কিমান পূৰণ কৰিব লাগিব 4 10 লগত 4 পূৰণ কৰিলে 40 হ'ব ইয়াত চাও 11 লগত 3 পূৰণ কৰিলে 11 লগত 3 পূৰণ কৰিলে হৈ যাব 33 4 লগত 5 পূৰণ কৰিলে হৈ যাব 20 এতিয়া চাও 5 লগত কিবা এটা সংখ্যা পূৰণ কৰিলে 20 হৈছে কৈছে 5 লগত কিমান পূৰণ কৰিব লাগিব 4 পূৰণ কৰিব লাগিব তেনেকৈ 4 5 গুণ হৈ গ'ল 20 ইয়াত চাও আমি 3 লগত 4 পূৰণ কৰিলে কিমান হৈ যাব 12 3 লগত 4 পূৰণ কৰিছে কিমান হৈছে 12 ইয়াত চাও আমি 7 লগত 3 পূৰণ কৰিলে হৈ যাব 21 4 লগত পূৰণ কিবা এটা সংখ্যা আছে 4 লগত কিমান সংখ্যা পূৰণ কৰিলে 40 হ'ব আমি যদি নেটাৰ ঘৰ চাও 10 লগত আমি 4 পূৰণ কৰিলে হৈ যাব 40 5 লগত 2 পূৰণ কৰিলে হ'ব ইয়াত 10 তেনেকৈ 2 লগত 4 2 4 গুণ কিমান হৈ যাব 8 ইয়াত কিবা এটা সংখ্যা আছে তাৰ লগত 8 পূৰণ কৰিছে ইয়াতো সংখ্যা হ'ব 1 লগত 8 পূৰণ কৰিলে কিমান হ'ব 8 গতিকে আমি চাও এইখিনি হৈ গ'ল তোমালোকৰ পূৰ্ণ ঘৰৰ যিখিনি প্ৰশ্ন আছিলে এইখিনি